নমস্কাৰ গল্প শুনোৱা সকলে স্বাগতম জনাইছো আজি আমি আপোনালোকলৈ আগবঢ়াইছো অভিজিত শৰ্মা বৰুৱাৰ ৰচিত গল্প কি হ'ব এতিয়া আহক আমি পলম নকৰি গল্পটো আৰম্ভ কৰো কি হ'ব এতিয়া ঘটনাবোৰ যে কেনেকৈ ঘটি যায় মানুহে নিজৰ মনত কৰি থোৱা প্ৰগ্ৰামবোৰ কেনেকৈ যে নেদেখাজনৰ আঙুলিৰ একঠাৰতে মুহূৰ্ততে সলনি হৈ যায় কেতিয়াবা কিছুমান অভাৱনীয় দুৰ্ঘটনা ঘটে কেতিয়াবা আকৌ কোনেও নভবা ধৰণৰ বা কল্পনা কৰিব নোৱাৰা বিধৰ মধুৰ ঘটনাও ঘটি যায় সুপ্ৰকাশ বৰুৱা আগবেলাতে অফিচিয়েল কামত ডিব্ৰুগড়লৈ যোৱাৰ কথা আছিল মানে পিছদিনা তাত এখন মিটিং আছে মিনিষ্টাৰ কিবা কামত গৈ তাতে আছে তেওঁৰ লগত দুজনমান উচ্চপদস্থ প্ৰশাসনীয় বিষয়াও গৈছে এতিয়া তেওঁলোকে তাতে এখন মিটিং পাতিব খুজিছে আৰু সেই মিটিঙৰ বাবে গুৱাহাটীৰ পৰা আন বিষয়াসকল যাব লাগে মিটিং বৰুৱাৰ খঙে উঠিল মিটিঙৰ বাবে প্ৰায়বোৰ মানুহ গুৱাহাটীৰ পৰাই যাব লাগিব ইয়াতে কথাবোৰ আলোচনা নকৰি তাত মিটিং পতাৰ বাৰু কি মানে হ'ল মন্ত্ৰীৰ এইবোৰ সিদ্ধান্ত কিছুমান খামখেয়ালিৰ বাহিৰে আন একো নহয় আৰু মন্ত্ৰীৰ লগত ঘনিষ্ঠ কোনো এজন সুবিবেচক উচ্চপদস্থ বিষয়েও বাৰু ক'ব নোৱাৰিলেনে যে এনেকৈ তাত মিটিং পতাৰ কোনো অৰ্থ নাই দায়িত্বপূৰ্ণ আৰু ব্যস্ত বিষয়াসকলৰ সময় খৰচ চৰকাৰী টকাৰ অপব্যৱহাৰ মানে এই সকলোবোৰ চৰকাৰী বিষয়া নিজৰ গাড়ী লৈ যাব সেই গাড়ীৰ খৰচৰ লগতে টিএডিৰ বাবেও এগাল টকা খৰচ নহ'ব অৱশ্যে এনেও হ'ব পাৰে যে মন্ত্ৰীক হয়তো কোনোবা বিষয়াই ভাল উপদেশ দিছিল তেওঁ সেই কথা নামানি নিজৰ জেদত লাগি থাকিল পত্নীক বৰুৱাই কৈ থৈছিল যে তেওঁ অফিচৰ সময়তে ঘৰৰ পৰা একেবাৰে ওলাই যাব আৰু অফিচৰ পৰা তেওঁলোকৰ কামৰ প্ৰগ্ৰেছ সম্পৰ্কীয় কেইটামান ৰিপৰ্ট লৈ তাৰ পৰাই অফিচিয়েল গাড়ীত ডিব্ৰুগড়লৈ ৰাওনা হ'ব যোৰহাটৰ সৰবাই বন্ধাত তেওঁলোকৰ অৰিজিনেল ঘৰ সেই ৰাতি যোৰহাটত থাকি পিছদিনা পুৱাও ডিব্ৰুগড়লৈ যাব পাৰে নহ'লে আহোঁতে ঘৰত সোমাই আহিব পাছে অফিচ গৈ পোৱাৰ পাছতে চিফ ছেক্ৰেটাৰীয়ে ফোন কৰি ক'লে যে বৰুৱাহঁতৰ বিভাগে পাছৰ সময়ছোৱাত ল'বলগীয়া প্ৰজেক্ট সম্পৰ্কীয় কেইটামান প্ৰপ'জেল লৈ যাব লাগে মিটিঙত হেনো সেইবোৰ প্ৰজেক্ট সম্পৰ্কতো আলোচনা হ'ব আৰু তাতে এপ্ৰুভ হৈ যাব পাৰে গতিকে অফিচত সেইবোৰ ঠিক ঠাক কৰোঁতে সন্ধিয়া হ'বৰ হ'ল তেতিয়া ওলাই যাব খুজি পত্নীলৈ ফোন কৰোঁতে তেওঁ আকৌ তীব্ৰ প্ৰতিবাদ কৰি বৰুৱাক ক'লে যে কেৱল ড্ৰাইভাৰক লৈ ইমান দূৰ বাট ৰাতি অকলে যাব নালাগে চৰকাৰী ড্ৰাইভাৰৰতো দিনত গাড়ী চলোৱাৰহে অভ্যাস ৰাতি টোপনি ক্ষতি কৰি চলোৱাৰ অভ্যাস নাই গতিকে অঘটন ঘটিবলৈ কেতেপৰ গতিকে যাব নালাগে মানে পিছদিনা মিটিং যেতিয়া যাবতো লাগিবই কিন্তু গাড়ীত যাব নালাগে আজিকালি কিমান ভাল আৰু এচি টেচি থকা নাইট ছুপাৰ আছে তাৰে এখনত ডিব্ৰুগড়লৈ গুচি যাওক ঘূৰি আহোঁতে কাৰোবাৰ লগতে যোৰহাটলৈ আহি পাছত বাছত বা গাড়ী এখন লৈ গুচি আহিলেই হ'ল বৰুৱাই পত্নীৰ কথা উচিত বুলি বিবেচনা কৰিলে আৰু ড্ৰাইভাৰ কুলেনক ভাল নাইট ছুপাৰ এখনত ডিব্ৰুগড়লৈ টিকট কৰিবলৈ ক'লে কুলেনে আহি খবৰ দিলে যে ডিগবৈলৈ যাবলগীয়া বাছ এখনত আগৰ চিট এটা খালী পাই সি তাতে টিকট কৰি আহিছে 6 নম্বৰ চিট বৰুৱা ঘৰলৈকে গ'ল পত্নীয়ে লৰালৰিকৈ কৰি দিয়া ভাত অলপ খালে ইঞ্জিনিয়াৰিং পাছ কৰি গুৱাহাটীতে নতুনকৈ চাকৰিত সোমোৱা পুত্ৰ ৰূপমক ঘৰত নেদেখি পত্নীক তাৰ কথা সুধিলে বৰুৱাৰ পত্নীয়ে ক'লে যে ৰূপমে ফোন কৰি কৈছে যে তাৰ হেনো অফিচতে 7 মান বাজিব তাৰ পাছত কিবা কিবি কাম কেইটামান কৰি ঘৰ পাওঁতে 8:30 মান বাজিব পাৰে ঘৰত কিবা কাম থাকিলে তাক ফোন কৰিবলৈ কৈছে বৰুৱাই ক'লে যে তাক ফোন চোন কৰিব নালাগে তেওঁক নাইট ছুপাৰত ড্ৰাইভাৰ কুলেনেই থৈ আহিব কুলেনে বাছ ষ্টেণ্ডত নমাই থৈ যোৱাৰ পাছত বৰুৱাই হাতত সৰু এটা চিকেছটো লৈ বাছত উঠিবলৈ গৈ দেখিলে যে তেওঁৰ দুজনীয়া চিটটোৰ ওচৰৰ ছিংগল চিটটোত এজনী ছোৱালী বহি আছে তাইকে আগবঢ়াবলৈ বোধ কৰোঁ এটা ল'ৰা আহি সেই দুজনীয়া চিটটোৰে এটা চিটত বহি তাইৰ লগত কথাত মজগুল হৈ আছে তেনেতে বৰুৱাৰ হঠাতে হয়তো মনত পৰিল যে ভাত খাই আহিলেও একাপ গৰম চাহ খাব পাৰিলে বেয়া নাছিল বাছ যোৱাৰ সময় হৈছিলেই কণ্ডাক্টৰ ওচৰতে আছিল বৰুৱাই তাক ক'লে যে তেওঁ গেটৰ সন্মুখতে থকা চাহৰ গুমটিখনত চাহ একাপ খাই ল'ব বাছ ওলাই গ'লে তাতে তেওঁক তুলি ল'লেই হ'ল বৰুৱাই চাহকাপ খাই মুখত পাণ এখন ভৰাওঁতেই বাছখন আহি ৰ'ল
হাতত এটাচি কেছটো লৈ উঠি আহি বৰুৱাই দেখিলে যে সেই ল'ৰাটো নাই ঠিকেই, কিন্তু সি বহা ছিটটোত এইবাৰ ছোৱালীজনী বহি আছে। অৱশ্যে খিৰিকীৰ ওচৰৰ তেওঁৰ ছিটটোত নহয়, আনটো ছিটত। বৰুৱাই তাইক সুধিলে, তোমাৰ ছিট কোনটো? মানে মই সেই ছিংগল ছিটটো মোৰ বুলিয়ে ভাবি আছিলোঁ। পাছে এখেতে ক'লে যে সেই ছিটটো হেনো তেওঁৰ, মোৰ ছিট ইয়াতহে, গতিকে মই চাওঁ টিকটটো। চলন্ত বাছতেই বৰুৱাই তাইৰ পৰা টিকটটো লৈ চালে। হয়, সিজনৰ ভুল হোৱা নাই, ভুল তাইৰে হৈছিল। তেওঁ ক'লে, অঁ এইটোৱেই তোমাৰ ছিট, মানে মই এজনক ছিংগল ছিট এটাত টিকট কৰিবলৈ কৈছিলোঁ। পাছে তেওঁৰে ভুল হ'ল নেকি? ছোৱালীজনীয়ে ক'লে, সেইটো কাম এতিয়াও পৰা যায়, মানে সেই ছিটটোত বহা ভদ্ৰলোকজনক এবাৰ অনুৰোধ কৰিব পৰা যায়। পাছে সেইজনলৈ লক্ষ্য কৰি বৰুৱাই দেখিলে যে তেওঁ মূৰে গায়ে কাপোৰ লৈ নিদ্ৰাত। মানে ইমান সহজে টোপনিনো ক'ত আহিছে, নিশ্চয় ভাও জুৰিছে আৰু বৰুৱাহঁতৰ কথাবোৰ শুনিও নুশুনাৰ দৰে অভিনয় কৰি আছে। তেওঁক অনুৰোধ কৰি হয়তো লাভ নহ'ব, মানে ভদ্ৰলোকক কিবা ক'ব পৰা যায়, অভদ্ৰলোককতো কোৱা নাযায়। বৰুৱাই ছোৱালীজনীলৈ চালে, মুখখন মৰম লগা, একেবাৰে নিষ্পাপ হেন। বৰুৱাৰ মনত যেন এক সহানুভূতি জাগি উঠিল। তেওঁ তাইক ক'লে, তুমি নহ'লে খিৰিকীৰ ওচৰৰ ছিটটোতে বহা, তাতে ভাল পাবা। সেইটো আপোনাৰ ছিট নহয় জানো? তাই সুধিলে। হ'লেও একো নাই, বহা। বৰুৱাই অলপ কৰ্তৃত্বসূচক সুৰতে ক'লে। তাই তাতে বহিল। বহুতে কয় যে বৰুৱাৰ মুখখনত হেনো এটা মৰমীয়াল ভাৱ থাকেই। সেয়া মন কৰি তাই হয়তো আশ্বস্ত হ'ল। কথা বাৰ্তা অলপ হ'লেই যেতিয়া বৰুৱাই তাইক সুধিলে, তোমাৰ নাম কি? অপৰাজিতা। অপৰাজিতা কাকতি। পাছে সকলোৱে মোক অপৰা বুলিয়ে কয়। পাছৰ শাৰীটো তাই কোৱাৰ বা কি প্ৰয়োজন আছিল? পঢ়ি আছা? বৰুৱাৰ দ্বিতীয় প্ৰশ্ন। নাই, মানে এইবাৰ MA পাছ কৰিলোঁ, তাৰ পাছত কলেজ এখনত এনেয়ে সোমাই আছোঁ, নেট দিম বুলি ভাবিছোঁ। নতুন ছোৱালী এজনীক ইয়াতকৈ বেছি সোধা ভাল নহ'ব, গতিকে বৰুৱাই কথা বেছি আগ নবঢ়াই নিজে ভালকৈ বহি চকু দুটা মুদি থাকিল। এইবাৰ ছোৱালীজনীয়ে ক'লে, মই মানে যোৰহাটলৈ যাম। চকু দুটা মেলি বৰুৱাই সুধিলে, তাত ঘৰ নে কিবা কাম আছে? নাই, ঘৰ নহয়, তাত আমাৰ মামা থাকে, মামাৰ ল'ৰাৰ বিয়া, সেইবাবে আহিছোঁ। আপুনি ক'লৈ যাব? তাই সুধিলে। মই ডিব্ৰুগড়লৈ যাম, বৰুৱাই চমুৱাই ক'লে। বাছ বিম্বাসৱদে গৈ থাকিল। ভিতৰৰ লাইটবোৰ নুমুৱাৰ পাছত বৰুৱাৰ অলপ চিলমিল টোপনি অহা যেন হ'ল। পাছে কিছু সময় পাছত ওচৰতে কিবা খেচমেচ শব্দত তেওঁৰ টোপনি ভাগি গ'ল। বৰুৱাই চকু মেলি চালে। ছোৱালীজনীয়ে খিৰিকীখন খুলিবলৈ চেষ্টা কৰিছে, পাছে পৰা নাই। কি হ'ল তোমাৰ? বৰুৱাই সুধিলে। এইখন নক'লে নেকি বাৰু? তাই সুধিলে। নুখুলিব নেকি? AC বাছটো, ফিক্স খিৰিকীও হ'ব পাৰে। তোমাৰ গা বেয়া লাগিছে নেকি? বৰুৱাই সুধিলে। তাই লাহেকৈ ক'লে। কেনে লাগিছে? বৰুৱাই আকৌ সুধিলে। বমি বমি লাগিছে, তাই ক'লে। বাছখন ৰখাই দিওঁ? বৰুৱাই সুধিলে। তাই অলপ ৰ'ল, বোধহয় সহ্য কৰিব পৰা যায় নেকি চালে। তাৰ পাছত ক'লে, দিয়ক। বৰুৱাই উঠি গৈ কেবিনৰ বন্ধ দুৱাৰত শব্দ কৰি বাছ ৰখাবলৈ ক'লে। তাৰ পাছত তাইক নমাই লৈ গ'ল। বাছৰ পৰা নামিয়েই তাই হককৈ বমি কৰি দিলে। তাইক তাতে অলপ বহিবলৈ কৈ বৰুৱাই লৰালৰিকৈ এটাচিৰ পৰা নিজৰ সৰু পানীৰ বটলটো লৈ আহিল। তাই মুখ হাত ধুই অলপ ভাল পালে। তাৰ পাছত বৰুৱাক ক'লে, এতিয়া ভাল লাগিছে, পাৰিম। দুয়ো বাছত উঠি বহিল। বাছ ৰ'লেই কিছুমান মানুহে অশান্তি পায় নেকি? এজনেতো কৈয়ে দিলে, মিছামিছি দেৰি কৰি থাকে। বৰুৱাই সেইজনৰ ফালে স্থিৰ দৃষ্টিৰে চাই ক'লে, কোনেও ফূৰ্তিত গাড়ী ৰখোৱা নাই। আজি আমাৰ যি অসুবিধা হৈছে, কাইলৈ আপোনাৰো তেনে অসুবিধা হ'ব পাৰে। সেইজনে একো নামাতিলে। আমাৰ অসুবিধা শব্দ দুটাত অপৰাই বেছ স্বস্তি পালে। বৰুৱাৰ ওচৰত প্ৰয়োজনীয় দৰৱ থাকেই। তেওঁ এটা এভুমিন উলিয়াই তাইক দি ক'লে, এইটো খাই দিয়া, বমি একেবাৰে বন্ধ হৈ যাব। সুপ্ৰকাশ বৰুৱাৰ চিকিৎসক বন্ধু উৎপল চৌধুৰীয়ে এবাৰ তেওঁক কৈছিল যে কাৰোবাক কিবা দৰৱ দিলে সেই দৰৱে কি ভাল ফল দিব তাকো প্ৰত্যয়জনকভাৱে কৈ দিব লাগে। তেতিয়া দৰৱে শৰীৰত ক্ৰিয়া কৰি আৰু কথাষাৰে মনত ক্ৰিয়া কৰি সেই দৰৱৰ প্ৰতিক্ৰিয়া প্ৰভাৱশালী আৰু দ্ৰুত কৰি তোলে। অপৰাই সেইটো খালে। ডাক্তৰ চৌধুৰীৰ কথা সত্য প্ৰমাণিত কৰি বমিৰ ভাৱ হয়তো কমি আহিল।
বমি কৰি তাই নিজকে কিয় জানো অপৰাধী যেন অনুভৱ কৰিছিল। অলপ দুৰ্বল মাতেৰেই তাই ক'লে, মোৰ এনে বমি নহয়, আজি জানো কি হ'ল? হয়, কেতিয়াবা হঠাতে কিবা হৈ যায়, তাৰ কোনো বিশেষ কাৰণ নাথাকে, আৰু সেয়া একো ডাঙৰ কথাও নহয়, বৰুৱাই সস্নেহেৰে ক'লে। বমি কৰি তাই শাৰীৰিক আৰু মানসিকভাৱে কিছু দুৰ্বল হৈছিল নেকি, কাৰণ কিছু সময় পাছতে তাইৰ টোপনি আহি গ'ল। তাইৰ হালি পৰা মূৰটোত ছাপৰ্ট দিবলৈ বৰুৱাই নিজৰ কাণটো অলপ আগবঢ়াই দিলে। জখলাবন্ধাত বাছ ৰখাওঁতেহে তাই সাৰ পালে। বৰুৱাৰ কান্ধৰ পৰা মূৰটো তুলি তাই আকৌ অপৰাধীৰ দৰে ক'লে, আপোনাক মই বেছ দিগদাৰি দি আছোঁ। এয়া একো দিগদাৰি নহয়, বৰুৱাই ক'লে। যোৰহাটলৈকে বাছ আৰু নৰখিব, তুমি অলপ নামি গৈ মুকলি বতাহত থাকা, ভাল লাগিব। টয়লেটো গৈ আহিব পাৰা, ময়ো গৈছোঁ বাৰু। বাছ তাত যথেষ্ট সময় ৰ'ল। বৰুৱা আৰু অপৰা বাহিৰতে থাকিল। কথাৰ মাজতে বৰুৱাই তাইৰ আৰু কিছুমান খবৰ ল'লে। বাছৰ ড্ৰাইভাৰ উঠোঁতেহে তেওঁলোক উঠি আহিল। বাছ আকৌ যাবলৈ আৰম্ভ কৰাৰ কিছু সময় পাছতে এইবাৰ বৰুৱাৰ টোপনি আহি গ'ল। কণ্ডাক্টৰে দেৰগাঁও বুলি চিঞৰোঁতেহে তেওঁ সাৰ পালে। অপৰা বোধ হয় সাৰে আছিল, মানে বৰুৱাই সাৰ পোৱা যেন দেখিয়েই তাই তেওঁক সুধিলে, যোৰহাট পামেই নেকি এতিয়া? অঁ, মানে দেৰগাঁও পালোঁৱেইতো, ধৰা আৰু 20 মিনিট, বৰুৱাই ক'লে। মানে আন্ধাৰ হৈয়ে থাকিব? তাই সুধিলে। কেইটা বাজিল এতিয়া? 2:45। আন্ধাৰ হৈয়ে থাকিব? 3টা বজাত কি ৰাতিপুৱাই, আৰু তাকো ফেব্ৰুৱাৰী মাহত? বৰুৱাই ক'লে। মইতো ভাবিছিলোঁ পুৱা যোৰহাট পামহি, পোহৰ হ'ব, 2-এখন দোকানো খুলিব, আৰু তোমাক নিৰাপদে লৈ যাবলৈ যান বাহনবোৰ ৰৈ থাকিব। বৰুৱাই সহানুভূতি সহকাৰেই ক'লে নে অলপ ঠাট্টাই কৰিলে সেয়া ধৰিব পৰা নগ'ল। অঁ, অপৰাই ক'লে। তাই ভবামতে যে নহ'ব তাকে উপলব্ধি কৰি তাই যেন অলপ চিন্তাৰে পৰিল। সেয়া মন কৰি বৰুৱাই সুধিলে, তোমাক আগবঢ়াই নিবলৈ কোনোবা আহিব নেকি? মানে মামাৰ ঘৰৰ? অপৰাই মূৰ জোকাৰিলে, অৰ্থাৎ নাহে। তুমি বাৰু জানানে যে ডিগবৈ তিনিচুকীয়া আদিলৈ যোৱা বাছবোৰ ৰাতিয়ে যোৰহাট পাৰ হৈ যায়? বৰুৱাই আকৌ সুধিলে। নাই, নাজানো, তাই স্বীকাৰ কৰিলে। তোমাক যিজনে টিকট কৰি দিছিল বা থ'বলৈ আহিছিল তেওঁ কোৱা নাছিল? বৰুৱাই সুধিলে। ছোৱালীজনীয়ে তেওঁক নিশ্চয় সুধিব পাৰিলেহেঁতেন, আৰু সোধা উচিতো আছিল যে মোক যে কোনোবাই থ'বলৈ আহিছে আপুনি কেনেকৈ জানিলে? আপুনি পাছতহে বাছত উঠিছিল? পাছে তাই সেই কথা চিন্তা নকৰি সৰলভাৱে ক'লে, নক'লেতো। অপদাৰ্থ, বৰুৱাই মুখতে ভৰভৰালে। অপৰাই ওচৰত থাকিও অৱশ্যে সেই ভৰভৰণিৰ পাঠোদ্ধাৰ কৰিব নোৱাৰিলে। বৰুৱা পাছে অলপ চিন্তাতো পৰিল। তেওঁ তাইক সুধিলে, তোমাৰ মামাৰ ঘৰ ক'ত? ক্লাব ৰোড। মামাই কৈছিল উলিয়াবলৈ একেবাৰে সহজ, ক্লাব ৰোড য'ত শেষ হৈছে তাৰ ঠিক। বৰুৱাই হিচাপ কৰিলে, এফালে ক্লাব ৰোড, ইফালে সৰবাইবন্ধা, একেবাৰে ইফাল সিফাল। তুমি যোৰহাট চিনি পোৱা নে নাই? বৰুৱাই অপৰাক সুধিলে। অলপ পাওঁ, মানে শিৱসাগৰ ডিব্ৰুগড় আদিলৈ দুবাৰমান গৈছোঁ, তেতিয়াতো এইফালেদিয়েই পাৰ হৈ যাওঁ। বৰুৱাৰ ক'বলৈ মন গ'ল, সেইকণ জ্ঞানেৰে ৰাতিৰ আন্ধাৰত ক্লাব ৰোড উলিয়াব নোৱাৰিও এজনী। পাছে তেওঁ একো নক'লে। এতিয়া কি কৰা যাব বাৰু? তাইক কি তেনেকৈ এৰি দিয়া যাব? নাই, সেয়া সম্ভৱ নহয়। অকলশৰীয়া ছোৱালী এজনীৰ প্ৰতি থকা স্বাভাৱিক কৰ্তব্যটো আছেই। তদুপৰি বৰুৱাই আন এক দায়িত্বও অনুভৱ কৰিছে। পাছে যি সিদ্ধান্তই নলওক এতিয়াই ল'ব লাগিব। বাছ বাইপাছৰ পৰা যোৰহাট টাউন সোমাইছেই। বৰুৱাই তাইক ক'লে, হ'ব দিয়া, ময়ো যোৰহাটতে নামো, তোমাক অলপ আগবঢ়াই দিব পাৰিম। আপুনি দেখোন ডিব্ৰুগড়লৈ? যোৰহাটতো আমাৰ ঘৰ আছে। ঘৰত অলপ সময় জিৰণি লৈ সোনকালে গুচি গ'লে 11 বজাৰ মিটিঙৰ আগতেই ডিব্ৰুগড় পাই যাম। শেষৰ বাক্যশাৰীৰে বৰুৱাই যেন নিজকে আশ্বস্ত কৰিলে। আপোনাৰ ঘৰ যোৰহাটৰ ক'ত? অপৰাই সুধিলে। সৰবাইবন্ধাত। তালৈ গ'লে বাটতে ক্লাব ৰোড পাই যায় নেকি? তাই সুধিলে। বৰুৱাই হাঁহিলে, একো নামাতিলে। সৰবাইবন্ধাৰ ৰাস্তাত ক্লাব ৰোড পৰে বুলি ভবা ছোৱালীজনীৰ যোৰহাট সম্পৰ্কত কিমান আইডিয়া বুজা গৈছে। বাছ আহি বৰুৱা চাৰিআলিত ৰ'ল। সুপ্ৰকাশ বৰুৱা আৰু অপৰা নামি আহিল। বৰুৱাই এখন অ'টোৰিক্সা ল'লে। অ'টোৰিক্সাৱালাক ক'লে, ক্লাব ৰোডলৈ ব'লা। ৰাস্তাৰে গৈ থাকোঁতে দুয়ো বিশেষ কথা নাপাতিলে।
বৰুৱাই তাইক মাথো ক'লে যে তাই বুজাই দিয়া ধৰণেৰে গৈ তেওঁ বাৰু তাইৰ মোমায়েকৰ ঘৰটো বিচাৰি উলিওৱাত সহায় কৰি দিব। তাই সেইটো ঘৰলৈ সোমাই গৈ সেইটো মোমায়েকৰ ঘৰ হ'লে বাৰাণ্ডাৰ পৰা হাত দাঙি দিব আৰু বৰুৱা যাবগৈ। আপোনাক যে কি বুলি ধন্যবাদ দিম তাই ক'ব খুজিলে। ভাবি পোৱা নাইতো, পাছত ভাবিবা আৰু যেতিয়া ভাবি পোৱা দিবা। বৰুৱাই মনৰ ভিতৰত হাঁহি আৰু বাহিৰত গহীন হৈ ক'লে। বৰুৱাই অপৰাক সুধি মেলি এটা ঘৰৰ সন্মুখত অটো ৰিক্সা ৰখাবলৈ ক'লে। সেইটো বোধকৰো তাইৰ মোমায়েকৰ ঘৰ হয়েই, কাৰণ চোতালত বিয়াৰ ৰভা দিয়া আছে। অপৰা বেগটো লৈ নামিল। যাওঁতে কৈ গ'ল, যাওঁ আংকল। আংকল চাংকল ভাল নালাগে বুজিছা। তুমি মোক পাছত মাতিলে খুৰা বা দেউতা বুলিও মাতিব পাৰা। বৰুৱাই ক'লে, হ'ব বাৰু। তাইও বিশেষ চিন্তা নকৰাকৈ লাহেকৈ ক'লে। ৰভাখনে বাহিৰৰ পৰা বাৰাণ্ডাখন আঁৰ কৰি ৰাখিছে। তাই ভিতৰলৈ গৈ তাৰপিছত অলপ ওলাই আহি অটো ৰিক্সাৰ পৰা দেখা পোৱা ঠাইত ৰৈ হাত দাঙিলে। বৰুৱা গ'লগৈ। দুদিন পাছত বৰুৱা সন্ধিয়া আহি ঘৰ পালেহি। ৰূপম ঘৰতে আছিল। চাহ জলপান খাই তেওঁ ৰূপমক গহীনাই নিজৰ কোঠালৈ মাতিলে। তই এফালে আছোন। ৰূপম গ'ল আৰু তেওঁৰ লগত কেইমিনিটমান কিবা কথা পাতিলে। তাৰ পাছত ওলাই আহি সি পদূলিমুখৰ ফালে গৈ তাৰ পৰাই উত্তেজিতভাৱে কাৰোবালৈ ফোন কৰিলে। হেল্ল', অপৰা নেকি? শুনাচোন, তুমি যে যোৰহাটলৈ গৈছিলা, তোমাৰ ওচৰত কোন আছিল? এজন ভাল মানুহে পালোঁ বুজিছা। তেওঁ মোক বৰ সহায় কৰি দিলে। ৰাস্তাত বমি কৰোঁতে তেওঁ গাড়ী ৰখাই দিলে। তাৰ পাছত যোৰহাটত নামি ৰাতি হৈ থকা বাবে মোক মামাৰ ঘৰত থৈ অপৰাই ক'ব খুজিলে, সেইজন মোৰ দেউতা আছিল বুজিছা। ৰূপমৰ মাতত অলপ উত্তেজনা। কি? অপৰা আচৰিত হৈ গ'ল। তোমাৰ দেউতাৰ বয়সৰ যেন লগা নাছিল কিন্তু। তোমাৰ লাগক নালাগক তাকে লৈ কথা নাই, সেয়া দেউতা হয়েই। তুমি তেওঁৰ লগত কি কি কথা পাতিছিলা? ৰূপমে অধৈৰ্যভাৱে সুধিলে। জখলাবন্ধাত বহুত কথাই পাতিলোঁ। কি কিবা ক'লোঁ? মোৰ যে এজনৰ লগত কিবা এটা সম্পৰ্ক চলি আছে, সেয়াও কথাই কথাই ওলাই গৈছিল হ'বলা। তোমাৰ নাম কিন্তু কোৱা নাই দেই, অপৰাই ক'লে। তোমাক সেইজনে বাছত থৈ গৈছিল বুলি কৈছিলাতো, সেয়াই যথেষ্ট। দেউতাই হেনো বাছত উঠিয়েই আমাক দেখা পাইছিল, মোক চিনিও পাইছিল। তাৰ পাছত নামি গৈ আকৌ আগত উঠিল, ৰূপমে ক'লে। হে হৰি, কি হ'ব এতিয়া? অপৰা চিন্তাতে পৰিল। তাৰ পাছত হঠাতে কিবা এটা মনত পৰাৰ দৰে ক'লে, পাছে এটা কথা নহয়, তেওঁ দেখোন মোক পাছত তেওঁক দেউতা বুলি মাতিবলৈ ক'লে। তোমাকহে ক'লে? মোক পাছে কি ক'লে জানানে নাই? তেওঁৰ তোমাক লৈ আপত্তি নাই, মোক লৈহে আপত্তি। মই হেনো কোনো গাভৰু ছোৱালীৰ দায়িত্ব ল'ব পৰাকৈ এতিয়াও উপযুক্ত হৈ উঠা নাই। মোৰ হেনো ইমানেই কমন চেন্স নাই যে বাছত কি কি নম্বৰৰ ছিট ছিংগুল ছিট মই নাজানো। মই হেনো তোমাক এনেকৈ বিপদৰ শংকা আগত লৈ যাবলৈ দিব নালাগিছিল। দৰকাৰ হ'লে এদিন ছুটি লৈ নিজে গৈ থৈ আহিব লাগিছিল। মোক বিৰাট খং কৰিছে। কি হ'ব এতিয়া? ফোনৰ পৰা তাইৰ উদ্বিগ্ন স্বৰ ভাহি আহিল। কি হ'ব আৰু? দেউতাই মোক কৈছে তেওঁ হেনো এনেকৈ বোৱাৰীৰ দায়িত্ব লৈ, আৰে তেওঁ দেখোন তোমাক বোৱাৰী বুলি কৈয়ে পেলালে। কি হ'ব এতিয়া? অপৰাই আকৌ সুধিলে। ধন্যবাদ।